সময় গতিশীল ই সদায় গতি কৰি থাকে সময়ৰ গতি কৰাৰ লগে লগে আমাৰ জীৱনৰ পৰা কাঢ়ি লৈ যায় সুখ দুখ হাঁহি তামাচাবোৰ নমস্কাৰ বন্ধুসকল সমূহ অসমবাসীলৈ জনালো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা মাঘৰ মেজিৰ জুয়ে আপোনাৰ জীৱনৰ দুখ কষ্টবোৰ পুৰি ছাই কৰে যেন তাৰে কামনা কৰি আজিৰ এটা নতুন কাহিনী আৰম্ভ কৰিব লৈছো মাঘ বিহু এটা সময় আছিল যেটো সময়ত মাঘ বিহু বুলি ক'লে গাটো সাতখন আঠখন বাজি উঠে মনটো উগুল থুগুল হৈ পৰিছিল কাৰণ মাঘৰ বিহুত ঘৰলৈ যাম লগৰবোৰৰ লগত খানা খাম ভেলাঘৰত গোটেই ৰাতি থাকিম কাৰোবাৰ ঘৰৰ পৰা জেউৰা চুৰ কৰিম অথবা কাৰোবাৰ ঘৰৰ পৰা নঙলা আনি জুইত জ্বলাম আকৌ কাৰোবাৰ ঘৰলৈ যাম আলু চুৰ কৰিবলৈ লগৰ দুই এটাইতো গাঁৱৰ পৰা পিঠাও তুলি আনিব কাৰণ পুৱতি নিশা চাহৰ লগত খাবলৈতো পিঠাও লাগিব লাহে লাহে দিনবোৰ বাগৰি গ'ল আমিও ডাঙৰ হৈ আহিলোঁ বৰ্তমান সময়ত বিহু আগৰ দৰেই আহে একে সময়তে আহে কিন্তু আমি পোৱা শৈশৱৰ ৰং ধেমালিবোৰ যেন নাইকিয়া হৈ যাব ধৰিছে আজিকালি গাঁওবোৰত দেখা পোৱা নাযায় নৰাৰে বনোৱা ভেলাঘৰটো আজিকালি দেখা পোৱা যায় এটা টেণ্টেৰে ভেলাঘৰ বনোৱাটো মাঘৰ বিহু বুলি আমি শৈশৱত চুৰ কৰা প্ৰথাটো যে একেবাৰে নাইকিয়া হৈ গৈছে আজিকালি কোনেও সমূহীয়াভাৱে ভোজ খাবলৈ নাযায় নিজৰ ঘৰতে নিজেই খায় মানুহবোৰ যে সময়ৰ লগে লগে গতিশীল হৈছে সেইটো আমি বুজিব পাৰিছোঁ কিন্তু সময়ৰ লগে লগে আমাৰ যে সংস্কৃতিও আমি হেৰুৱাই পেলাইছোঁ সেইটো আমি বুজিব লাগিব আজিকালি যদি মাঘৰ বিহু বুলি কোনোবাই কাৰোবাৰ ঘৰৰ পৰা জেউৰা বা নঙলা সূতা এটা উঘলি আনে পিছদিনা সেইটো এখন ডাঙৰ বিচাৰ হয় আমাৰ দিনত কিন্তু সেইবোৰ নাছিল আমি যেতিয়া শৈশৱত কাৰোবাৰ ঘৰৰ পৰা চুৰ কৰিছিলোঁ পিছদিনা যেতিয়া মানুহ ঘৰে গালি পাৰি থাকে তেতিয়া আমাক আইতা ককাই কৈছিল বোপাই মাঘৰ বিহুৰ দিনা যদি কোনোবাই গালি পাৰিছে তেনেহ'লে সেইবোৰ আশীৰ্বাদ হিচাপে ল'বি কাৰণ সেই গালিটো হেনো আশীৰ্বাদ হিচাপে মানুহ ঘৰে মানুহজনক পাৰে আজিকালি তেনেবোৰ প্ৰথা একেবাৰে নাইকিয়া হৈ গ'ল আজিকালি মাঘ বিহু বুলি ক'লেই ডাঙৰকৈ ডিজে বজায় হিন্দী গানত তালত তাল মিলাই নচাটোৱে এটা সংস্কৃতি হৈ পৰিছে হেৰাই গৈছে মাঘৰ মেজি জুইত চুঙা পিঠা পোৰাৰ সংস্কৃতি হয়তো এনেকৈ আমাৰ সংস্কৃতিটো নাইকিয়া হৈ যাব এটা সময় আহিব যিটো সময়ত মাঘ বিহু বুলি ক'লে আমি এটা কথাহে বুজিম মাঘ বিহু মানে মাছে মঙহে এসাঁজ খোৱা এটা দিন পাহৰি পেলাম আমি নিজৰ সংস্কৃতিটো কেনেকৈ আমাৰ ককা আজো ককা দিনৰ পৰা চলি আহিছিল চুৰ কৰা বা সমূহীয়াভাৱে ভোজ খোৱা এটা পৰম্পৰা বন্ধুসকল কাহিনীটো তেনেই সৰু মই মোৰ মনৰ কথাবোৰ আপোনালোকৰ আগত এনেকৈ প্ৰকাশ কৰিলোঁ যদি আপোনালোকেও ভাবিছে আমাৰ সংস্কৃতিটো এনেকৈ শেষ হৈ যাব ধৰিছে তেনেহ'লে মোক কমেণ্ট যোগে জনাব পাৰে যদি কাহিনীটো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ সকলো কাহিনী আগতীয়াকৈ পাই থাকে বন্ধুসকল এটা নতুন কাহিনীলৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ আৰু পুনৰবাৰ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা